জোনাকৰ ৰ'দ পোহৰৰ বাবতৰা যুগে যুগে বিয়পিলে ভোলা নাযাওঁ বিচাৰি আকাশ ধিয়াই উৰি উৰি ভোলা নাযাওঁ বিচাৰি আকাশ ধিয়াই উৰি উৰি একো কি তৰাৰ পোহৰ একো কি তৰাৰ পোহৰ একো কি তৰাৰ পোহৰ একো কি তৰাৰ পোহৰ আপোনাক কি লাগে মই জানো আৰু মোক কি লাগে সেয়া আপুনি মোক দিয়ক আপুনি মোৰ অভাৱবোৰ দূৰ কৰক আৰু তাৰ বিনিময়ত আপোনাৰ অভাৱবোৰ মই দূৰ কৰিম মই তেখেতক লগ কৰিয়ে আহিছোঁ। কি ক'লে তাই কামটো হ'বগৈ নে চাহ লওক তোমালৈ নানিলা মণি আৰু মই অকণমান আগত খাই উঠিছোঁ ছোৱালীজনী গ'ল নহয় স্কুললৈ অঁ গৈছে সংকল্পই থৈ আহিছে মণি আৰু সংকল্পই কি কৰিছে আছে নিজৰ নিজৰ কাম কৰি সংকল্পই অনুৰাগৰ লগত ক'ৰবালৈ যাবলৈ তাৰেই যোগাৰ চলাইছে বোধ কৰোঁ কিমান দিন আৰু এইদৰে চলাবা লগা মানে আৰু কিমান দিনলৈ যি জোঁৱাইৰ দায়িত্ব ভৰণ পোষণ চলাই থাকিব লাগিব আমিওতো আৰু পুঁজিপতি নহয় দিয়াচোন ৰিটায়াৰ্ড গভ ছাৰ্ভেণ্ট চাকৰি কালত কেইটকা জমা কৰিব পাৰিছিলোঁ জানাই ঘৰ বনোৱা লোনটো মাৰি শেষ হৈছে আৰু লগে লগে ৰিটায়াৰ্ডো হৈছোঁ পেঞ্চনৰ নামত হাতলৈ কি আহে তুমি দেখোন জানাই ৰ'বচোন সিহঁতেওতো কিবা কিবি নিবিচাৰা নহয় ভাগ্যই সহায় নকৰিলে সিহঁতে বাৰু কি কৰিব হ'লেও ডেকা ল'ৰা এটা আজি অতদিন ধৰি কাম এটা বিচাৰি ল'ব নোৱাৰো কেনেকুৱা কথা ছোৱালীজনী বিয়া নিদিয়া হ'লেও দায়িত্ব ল'ব লাগিলহেঁতেন আৰু এতিয়াও ল'ম বাকী নাতিনীজনীৰ কথা বাদ দিম সেই বুলি গছ গছকৈ ডেকা মানুহ এটাৰ ভাৰ যদি এই বুঢ়াৰ কাঠত পৰে সহিবলৈ অলপ কষ্ট হয় দিয়াচোন আপুনি কথাবোৰ অলপ বেছি কঠোৰভাৱে ভাবিছে নেকি সিহঁতে শুনিলে বাৰু কি বুলি ভাবিব কঠোৰ হোৱাৰ কথা আহিল ক'ৰ পৰা কথাবোৰ সঁচা নহয় জানিবা সঁচা কথাৰো কেতিয়াবা কেইবাটাও চেহেৰা থাকে সকলো চেহেৰা সকলোৰে চকুত ধৰা নপৰে কেতিয়াবা একেবাৰে আপোন মানুহবোৰৰ চকুতহে ধৰা পৰে আমাৰ মণি সংকল্পহঁতৰ ক্ষেত্ৰত সঁচা কথাটো হৈছে সিহঁত কষ্টত আছে সিহঁতৰ কেইটামান দুখৰ দিন আহিছে সেইবাবে আমি বৰগছ হৈ সিহঁতক চাহ দি আছো আৰু আনে নেদেখা চেহেৰাটো হৈছে সিহঁতৰ এই অৱস্থাটো সিহঁতৰ দুখৰ বাবে হোৱা নাই হৈছে যদি ভাল গুণৰ বাবে হৈছে সৎ পথত ভাল হৈ থকাৰ চেষ্টা কৰাৰ বাবে হৈছে সুতৰ বিপৰীতে খোজ দিছেতো এইখিনি কষ্টটো হ'বই আমি মাক বাপেক হিচাপে সিহঁতৰ এইখিনি কথা বুজি পাবই লাগিব আমি সিহঁতক সহায় কৰি যাবই লাগিব তুমিও সাংঘাতিক জীৱনবোধৰ কথা ক'লা মই অতদিনে বজাৰৰ সেই দিয়া লোৱাৰ হিচাপবোৰ কৰি থাকোঁতে মানৱীয় মূল্যবোধৰ অংকত কেঁচাই হৈ পৰিছিলোঁ তুমি উচিত কথাটোকে কৈছা হ'ব এনেকৈয়ে গৈ থাকোঁ নেকি দাদা ফ্লেগ এটা দিয়কচোন
তামোল খাবি ল তামোল এখন দিয়ক বান্ধি দিয়ক হ'ব দিয়ক বান্ধি দিয়ক আটাইবোৰ চেষ্টা এনেই গৈছেচোন। ধৈৰ্য হেৰুৱাই নেপেলাবি ক'ৰবাত ক্লিক কৰিবিও কিন্তু কেতিয়া? আজি 8 মাহ পাৰ হ'বৰ হ'ল। কিমান আৰু বেলেগৰ ওপৰত বোজা হৈ থাকিম? কাৰণো ইমান বুজা হৈ আছ তই কিমান জেগাত গ'লো, এপ্লাই কৰিলোঁ, ইণ্টাৰভিউ দিলোঁ, তাৰ হিচাপ মই নিজে পাহৰি গ'লোঁ। মানুহবোৰ কিয় এনেকুৱা হৈ গৈ আছে নো? আৰু গোস্বামী ছাৰক মই কিমান শ্ৰদ্ধা কৰিছিলোঁ চাচোন, তেওঁ তেনেকুৱা ওলাল। আৰু জাননে, তেওঁৱেই পাকে প্ৰকাৰে মোৰ বহুত ঠাইত চাকৰি পোৱাত বাধা দিলে। অঁ, তই যে দাস ছাৰক লগ কৰাৰ কথাটো কৈছিলি, গোস্বামী ছাৰৰ ভাল বন্ধু। তেতিয়াই মই গম পাইছিলোঁ চাকৰিটো যে মই নাপাম। মই নাজানিছিলোঁ এতিয়া কৰ্ম সংস্থাপনৰ বাবে ইমান কম্প্ৰমাইজ কৰিব লাগে। চবৰে লগততো নহয়, মোৰ লগত কিয় হৈছে? কিমানটা প্ৰস্তাৱ কাৰোবাক সংগৰ সুখ দিব লাগে, কোনোবাই শয়ে ভাৱে লুণ্ঠন কৰিব, তাক মই সহায় কৰিব লাগে। এতিয়া মোৰ কামটো কনফাৰ্ম। হয় এইটো কেনেকুৱা কথা? পৃথিৱীততো ভাল মানুহ নাইকিয়া হৈ যোৱা নাই, তেনে মই কিয় এজনো লগ পোৱা নাই? তাৰমানে ভুল কি মোৰে ক'ৰবাত দুখ আছে। এৰা, মোৰ গাতেই দুখ। নহ'লেতো পৃথিৱীত সকলো মানুহে বেয়া হ'ব নোৱাৰে। এইয়া তই আকৌ বেছি চিন্তা কৰিছ হা? ঐ ব'ল, বহুত দেৰি হ'ল। তোক ঘৰত নমাই মই আকৌ যাব লাগিব। তই যা, মই যাম দে। নালাগে, মই নমাই দিম। নহয় এইকণ পাৰিম দে, অলপ খোজকাঢ়িব মন গৈছে। চিয়'ৰ দে যাওঁ। তোমাক যদি মই কেইদিনমানৰ কাৰণে মাৰ ঘৰত থাকিবলৈ কওঁ, বেয়া পাবা নেকি? বেয়া পাবা নেকি বাৰু? মই সোনকালে নিশ্চয় কাম এটা যোগাৰ কৰি ল'ব পাৰিম। তুমিও নহ'লে ইয়াতে থাকিবলৈ বিচাৰা। আপুনি চিঠি থাকে, মই আপোনাক তাকে দিম ফোন কৰোঁ। আপুনি মোৰ অভাৱবোৰ দূৰ কৰক, আৰু তাৰ বিনিময়ত আপোনাৰ অভাৱ মই দূৰ কৰোঁ। হ'লেও আজি অতদিন ধৰি কাম এটা বিচাৰি ল'ব নোৱাৰো, কেনেকুৱা কথা? ছোৱালীজনী বিয়া নিদিয়া হ'লেও দায়িত্ব ল'ব লাগিলহেঁতেন। আৰু এতিয়াও সেই বুলি গছ কৈ থকা মানুহ এটাৰ ভাৰ যদি বুঢ়াৰ কাষত পৰে, সহিবলৈ অলপ কষ্ট হয় দিয়াচোন। আপুনি কথাবোৰ অলপ বেছি কঠোৰ বুলি ভাবিছে নেকি? সিহঁতে শুনিলে বাৰু কি বুলি ভাবিব? কঠোৰ হোৱাৰ কথা আহিল কৰা কথাবোৰ সঁচা নহয় যাবা। সঁচা কথাৰো কেতিয়াবা কেইবাটাও চেহেৰা থাকে। সকলো চেহেৰা সকলোৰে চকুত ধৰা নপৰে। কেতিয়াবা একেবাৰে আপোন মানুহবোৰৰ চকুতহে ধৰা পৰে। আমাৰ মনি সংকল্পহঁতৰ ক্ষেত্ৰত সঁচা কথাটো হৈছে, ঐ চকুৱে নাই দেখা নেকি? কি হ'ল? কি ভাবি আছা তুমি? এনেকৈ বহি আছা যে? আজি কলৈকো নোযোৱা নেকি? আহাচোন, আহা, অকণমান বাহিৰলৈকে আহা। হা? নাই, একো হোৱা নাই।
যাম যাবতো লাগিবই এঠাইত দূৰলৈ যাবলগীয়া আছে তুমি কৈ থাকাচোন মই গৈয়ে আছো সোনকালে আহ এই শৰ্মানীজনীয়ে যে ইমান কথা উলিয়াই মোৰ মাজে মাজে টোপনি ধৰি যায় জান মই মন কৰিছিলোঁ নহয় তোমাক তথাপিও মানুহজনী কাণসাৰেই নাই বা 11 বজাৰ পৰা 1 বজালৈ নন ষ্টপ কথা পাতিছে কি 1 বাজিবৰ হ'ল নেকি ময়ো দেখোন আহিয়ে পাবহি এতিয়া পাবহি এতিয়া হাৰে কোন আহিল আকৌ ৰ'বা মই চাই আহিছোঁ মা মা কি হ'ল মই যে NGO এটাত এপ্লাই কৰিছিলোঁ পাই গ'লো কি এয়া চোৱা এপইণ্টমেণ্ট লেটাৰ 10 দিনৰ ভিতৰত জইন কৰিবলৈ কৈছে হায়ো ইয়াতকৈ ভাল খবৰ আৰু কি থাকিব পাৰে কচোন যাচোন যা সংকল্পক কগে যা ৰ'বা হে প্ৰভু তুমি যে চকু মেলি চালা মা মা সংকল্প সংকল্প দুৱাৰখন খোলা সংকল্প সংকল্প মা কি হ'ল মা চোৱাচোন সংকল্পই দুৱাৰখন নুখোলে সংকল্প 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 দুৱাৰখন খোলা যাচোন দেউতাক মাতি আনি সংকল্প দুৱাৰখন খোলাচোন সংকল্প দুৱাৰখন খোলা সংকল্প খোলাচোন দুৱাৰখন কি হ'ল চাওকচোন দুৱাৰখন সংকল্প খোলে। সংকল্প খোলা দুৱাৰখন খোলা ৰ'বা, সংকল্প সংকল্প যাও সংকল্প তই কি কৰিলি সংকল্প নেকান্দিবি আইজনী নেকান্দিবি কান্দি ল'ৰাটোৰ আত্মাটোক অশান্তি নিদিবি পৃথিৱীত থকা দিনকেইটাও সি শান্তিৰে থাকিব নোৱাৰিব এতিয়া সি আমাক এৰি যলৈকে গৈছে তাতে সি শান্তিৰে থাকক আই তই গৰ্ব কৰ আইজনী তই গৰ্ব কৰ দুদিনৰ কাৰণে হ'লেও যে তই এই ল'ৰাটোৰ পত্নী হৈ তাৰ নামত তই শিৰত সেন্দুৰ পিন্ধিছিলি সেই সেন্দুৰৰ বাবেই তই গৰ্ব কৰ আইজনী কেইটা ওলাব আজি তাৰ দৰে সৎ মানুহ তোৰ সেই শিৰৰ সেন্দুৰকণক সন্মান কৰি তই মনে মনে ৰয় মনে মনে থাক নাকান্দিবি তাক চিৰাব দে অ' আই চিৰাব দে বৌ অলপ শান্ত হোৱাচোন বৌ তুমি এনেকুৱাখন কৰিলে বৌক কোনে চাব কোৱাচোন দেউতা অফিচ যাব নহয় নাই নাই নাকান্দে নাকান্দে দেউতা যাবলৈ ওলোৱাৰ কাৰণে কান্দিছা এইটো নাই 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 মোৰ বৰ ভাগৰ লাগিছে মণি মাৰ খাবি কিন্তু দেই বেটা জীৱনত এমুঠিয়ে মানুহ
সেই এমুঠি মানুহৰ মাজত মণিষাৰ দৰে তহঁতিও গুৰুত্বপূৰ্ণ। আৰু আজি দুজন গুৰুত্বপূৰ্ণ মানুহে মোক এটা প্ৰস্তাৱকেই দিছে, তয়ো আৰু মণিষাও। এইবাৰ আৰু গভীৰ চিন্তা লৈ নাযাওঁ। তই মন মাৰি থাকিলেও বেয়া পাওঁ, দুখ পাওঁ। আৰু এতিয়া সদায় তোৰ লগত অভিমান কৰিছিলোঁ, আৰু তইতো অভিমান কৰিয়ে নাপালি। তোৰ বুকুত ইমানে অভিমান জমা হৈ আছিল নে? সেই অভিমানতে পৃথিৱীক বিদায় দিলি। তোৰ ওচৰত মই এটা দুখত দোষী। এইবোৰ এতিয়া কোৱা উচিত সময় নহয়, কিন্তু সিদিনা এই মানুহজনে মোক আৰু অধিক পাপ কৰাৰ পৰা বচালে। বতাহত উৰি ফুৰা মানুহজনীক মাতিলে নুমাই আনিলে। সেইকাৰণে এই দেৱতাজনক শেষবাৰৰ বাবে সেৱা এটা কৰিব আহিলো। আহোঁ, যেতিয়াই কিবা প্ৰয়োজন হয় মোক মনত পেলাবি। তহঁতক সেৱা কৰিব পালে মই প্ৰায়চিত্ত কৰা যেন হওঁ। মা, মা, মৌ আহিলি? মা, কি হ'ল মৌ? কিবা ক'ব বিচাৰিছ? ক আকৌ। মা, সুৰুজ আহিছিল, তোমাক লগ কৰাৰ কথা কৈছিল। সুৰুজ? কোন সুৰুজ? ক'ত আছে? আমি একেলগেই কাম কৰোঁ, এতিয়া বাহিৰত ৰৈ আছে। আৰে, মানুহক এনেকৈ বাহিৰত ৰখাই থৈ আহে নেকি? যা, লৈ আনগে যা। হ'ব মা। কথাৰে কথা মালিতা তোমালৈ মোলৈ কোনে কোনে লিখি থলে জোনাকৰ ৰ'দ পোহৰৰ বাবতৰা যুগে যুগে বিয়পিলে ভোলা নাযাওঁ বিচাৰি